নৱগঠিত ৭৯ নম্বৰ চেচিবৰ গাঁও সমষ্টিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী বিধায়ক অখিল গগৈৰ উপস্থিতিত সহস্ৰাধিক বিজেপি অগপকৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিৰ সদস্য ভৰ্তি অভিযানক সমালোচনা কৰে অখিল গগৈয়ে বিজেপি দলে হিতাধিকাৰী আঁচনিৰ লোভ দেখুৱাই সদস্য ভৰ্তি কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে লগতে চৰকাৰী কৰ্মচাৰীসকলক ভয় ভাবুকিৰে দলৰ সদস্য ভৰ্তি কৰাৰ অভিযোগ শিৱসাগৰৰ বিধায়কগৰাকীৰ আমার ককাই জিন্দাবাদ 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 আমাদের ককাই জিন্দাবাদ 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 বিভিন্ন ধৰণৰ প্ৰশাসনক ব্যৱহাৰ কৰি প্ৰশাসনিক ব্যৱস্থাটোক ব্যৱহাৰ কৰি আৰু বিভিন্ন ধৰণৰ প্ৰলোভনৰ জৰিয়তে কাৰোবাক অৰুণোদয় দিম বুলি বিভিন্ন প্ৰলোভনৰ জৰিয়তে মানে আচলতে যিধৰণে সদস্য ভৰ্তি কৰিছে এটো অসমৰ ৰাজনীতিৰ এটা কলা অধ্যায় বুলি ক'ব লাগে আপুনি দেখিছে যে উজনি অসমৰ গোটেইবিলাক সমষ্টিতে আমি দেখিবলৈ পাইছোঁ যে সদস্য ভৰ্তি উৎসাহজনক মানুহ উৎসাহজনকভাৱে লোৱা নাই কোনে উৎসাহিত হৈ আগতে যেনেকৈ 2016 2015 2014 বিৰাট উৎসাহেৰে সৈতে বিজেপি দলত গৈছিলে এতিয়া কোনো মানুহে স্বপ্ৰণোদিতভাৱে বিজেপিৰ আৰু সদস্য হ'বলৈ যোৱা নাই আজি কেইবা হাজাৰ সদস্যক লগত লৈ শুভাকাংক্ষীক লগত লৈ নৱজ্যোতি গগৈ ইয়াৰ এজন উদীয়মান যুৱক নৱজ্যোতি গগৈয়ে আমাৰ ৰাইজৰ দলত যোগদান কৰিছে ইতিমধ্যে ৰাইজৰ দলত যথেষ্ট সংখ্যক নেতা আছে তাৰ পাছতো আকৌ নৱজ্যোতি গগৈ আহিছে মানে মোটামুটি ধৰণে চেচিবৰ গাঁও সমষ্টিটোত নতুনকৈ গঠন হোৱা এই চেচিবগড় সমষ্টিটোত এটা মানে ডাঙৰ ধুমুহা অহাৰ নিচিনা হৈছে ৰাইজৰ দলৰ পক্ষত আমি সকলোৱে মিলি এইবাৰ মানে সংৰক্ষণমুক্ত কৰা আমাৰ চেচিবগড় সমষ্টিটো ৰাইজৰ দলৰ পক্ষত আনিবৰ কাৰণে চেষ্টা কৰিছোঁ